দিগবৰীয়া জনালোঁ আৰু মাই মনসাৰ ওচৰত শতকোটিৰ প্ৰণাম আৰু মাই মনসা সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ। তেওঁ আচলতে আপোনালোকে দেখিছে যে গোটেই আন্ধাৰ, কাৰণ তেওঁ মন্দিৰত যাব পৰা নাই, কাৰণ তেওঁলোকৰ ঘৰত কাৰোবাৰ সন্তান জন্ম হৈছে, হোৱাৰ কাৰণে মানুহে মৰাৰ আশোচতকৈ জীয়াৰ আশোচটো বেছি, সেইকাৰণে তেওঁক মন্দিৰত প্ৰৱেশ কৰিব দিয়া হোৱা নাই কাৰণে তেওঁ শ্মশানতে আমাৰ মায়ে কয় যে শ্মশান হৈছে পবিত্ৰ ঠাই, তাতে এডাল বেলগছ আছে, তেওঁ তাতে আহাৰ পাতিছে, পাতি থাপনা কৰিছে, মাই মনসা তাতে থাকি লৈছিলে, তাতে তেওঁ গোটেইখিনি যিমানখিনি পাৰে তেওঁক মাই ভগৱতীক সন্তুষ্ট কৰিবৰ কাৰণে সকলোৱে জান প্ৰাণ লগাই দিছে। কিন্তু যিয়ে নহওক তেওঁ বহুত কষ্ট পাইছে, কাৰণ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰাৰ কাৰণে তেওঁ এনেকৈ তাৰমানে ৰাতি শ্মশানতে নিজৰ মাই মনসাক মাই ভগৱতীক আৰাধনা কৰি গোটেই ঢোল তাল লৈ তেওঁ এনেকৈ সন্তুষ্ট কৰাত লাগিছে। মাই ভগৱতী সন্তুষ্ট হওক আৰু তেওঁ যাতে কি মাই ভগৱতী সন্তুষ্ট কৰক আৰু তেওঁ নিজান হয় মাই ভগৱানৰ চৰণত যদি তেওঁক শক্তি দিয়ে আৰু নিজকে যাতে মন্দিৰত যাব নোৱাৰে।